আমি ঘৰবিলাক সাজি আছোঁ হয়, কিন্তু ঘৰখিনিৰ লগতে বাকী যিবিলাক সমস্যা সেই সমস্যাবিলাক সমাধান কৰিব পৰা নাছিলোঁ, যেনেকৈ পানীৰ সমস্যা, কাৰেণ্টৰ সমস্যা। কাৰণ যিহেতু মই নেপালী খুঁটিৰ কোমল চাপৰিত কাম কৰি আছোঁ, তাত যিহেতু বহুত বেছি এফেক্টেড এৰিয়া হয়, তাত এতিয়া মানে পানীৰ কাৰণে যথেষ্ট কষ্ট হৈছে, কাৰেণ্টৰ কাৰণে যথেষ্ট কষ্ট হৈছে। সেইকাৰণে তাৰে সমাধান বিচাৰি আমি কিছুমান প্লেন কৰিছিলোঁ, কিছুমান প্ৰজেক্ট বনাইছিলোঁ, আৰু সেইকাৰণে আমি কিছুমান বজাৰো কৰি আছোঁ আজি। যেনেকৈ আজি টেংকি লৈছোঁ দেই, টেংকি এইফালে 2000 লিটাৰ, পাছফালে যোনটো দেখিছে নহয় একেবাৰে ডাঙৰটো মানে, এইটো টেংকিটো 2000 লিটাৰৰ টেংকি লৈছোঁ, আৰু 1000 লিটাৰৰ টেংকি লৈছোঁ তিনিটা, এইফালে এটাত চাৰিটা আচলতে 1000 লিটাৰ 4টা লৈছোঁ। তাৰপাছত যিবিলাক কাৰেণ্টৰ সামগ্ৰী হ'ব বা পানীৰ কাৰণে আমি যি কৰিব পাৰোঁ, মটৰৰ পৰা আদি কৰি যি গোটেই বজাৰখিনি আজি আমি কৰিম। এতিয়া আৰম্ভণিত লৈছোঁ টেংকি, লগতে আৰু এটা প্ৰব্লেমৰ চলিউশ্যন আমি উলিয়াব ট্ৰাই কৰি আছোঁ হৈছে লেট্ৰিন আৰু বাথৰুমৰ যি প্ৰব্লেম, সেইকাৰণে কুমুদো লোৱা হৈছে আজি। আমি কুমুদখিনি আচলতে জেগাই জেগাই অলপ ধুনীয়াকৈ বনাই পেলাই, মানে লেট্ৰিন বাথৰুম বনাই পেলাই সেই যদি সেই অকণ সুবিধাও কৰি দিব পাৰোঁ, সেয়াও যথেষ্ট। সেইকাৰণে ভালমানখিনি প্লেন কৰা হৈছে, এতিয়া কিন্তু এক্সিকিউট কৰিব লাগিব। সেই এক্সিকিউশ্যনৰ কাৰণে আমি বস্তুবিলাক কিনি, আৰু এটা দৰকাৰী বস্তু আমাৰ ল'বলগীয়া আছে, সেয়া হৈছে মটৰ। এনেকৈ ক্ৰমটনৰ এয়া হৈছে 1/2 HP আৰু 1 HP লোৱা হৈছে, প্ৰায় 4টামান মটৰ। মানে আমি যোনটো পানী ছাপ্লাই দিম বুলি ভাবিছোঁ, যিহেতু অলপ দিগদাৰী হয় জেগাডোখৰ মানে কাম কৰিবলৈ, আমি অলপ বেলেগ ধৰণে মানে আচলতে প্ৰজেক্ট প্লেনটো কৰিছোঁ। আৰু লগতে এতিয়া আমি যিমানবিলাক ঘৰ সাজিম, এই গোটেই ঘৰবিলাকতে লাইট কিছুমান প্ৰভাইড কৰিব চেষ্টা কৰিম। সেইকাৰণে এইফালে টিউবলাইট আহি গ'ল। টিউবলাইটটো যদি মই দেখায়ো দিওঁ কি ধৰণৰ, এইফালে টিউবলাইটটো এইবিলাক আমি আমাৰ ঘৰত যেনেকৈ লাগি থাকে টিউবলাইট, নৰ্মেল টিউবলাইট এইবিলাক 20 ৱাটৰ হয় এইটো। আৰু বাৰাণ্ডাৰ কাৰণে এক্সট্ৰা লাইট লোৱা হৈছে, বাল্ব। বাৰাণ্ডাৰ কাৰণে এইবিলাক আহি গ'ল। মানে যিমান পাৰিম ঘৰবিলাক মানে একদম পাৰফেক্ট কৰিবলৈ আমি ট্ৰাই কৰিম, যাতে পানীৰ সুবিধাৰ লগতে লেট্ৰিন বাথৰুমৰ সুবিধাৰ লগতে কাৰেণ্টৰ সুবিধা যাতে দিবলৈ পাৰোঁ। আচলতে উদ্দেশ্য এটাই,